দক্ষিণ কামরূপের ছয়গাঁও গমিতে অনুষ্ঠিত হলো নৌকাবাইজ প্রতিযোগিতা। কালোহী নদীতে নৌকাবাইজ প্রতিযোগিতা। নৌকাবাইজ উপভোগ করতে নদীর দুই পারে হাজার হাজার দর্শকের ভিড়। বিভিন্ন জেলা থেকে নৌকা প্রতিযোগিতায় অংশ নিয়েছে। বলা হয়, চাঁদ সওদাগরের সময় থেকে কালোহী নদীতে নৌকাবাইজের প্রচলন রয়েছে। কামৰূপ এক্সপ্ৰেছ নাম প্ৰমাণ জ্যোতি। কামৰূপ এক্সপ্ৰেছ আছে দক্ষিণ দিশত, প্ৰমাণ জ্যোতি আছে উত্তৰ দিশত। সেয়া আমাৰ সংঘবতী মানুহখন আহি আছে, আমি দেখিবলৈ পাইছোঁ। আগুমি উদীয়মান যুৱক সংঘৰ সৌজন্যত যিখন নাও খেল আমাৰ অনুষ্ঠিত আগৰ পৰা কৰি আছে, বৰ্তমানলৈকে চলাই আছে এই নাও খেলখন। যে আমাৰ এই নাও খেলখনে আমাৰ গুমি অঞ্চলৰ বাসীৰ কাৰণে এটা যেন উৎসৱৰ দিন। আমাৰ যেনেকুৱা এটা উৎসৱ পাৰ্বণত আমাৰ যেনেকুৱাকৈ প্ৰত্যেকটা চুবা গাঁৱত এটা উৎসাহৰ জাগৰণ হয়, ঠিক তেনেকুৱাকৈ আমাৰ এই অঞ্চলত এই নাও খেলখনে এটা জাগৰণৰ সৃষ্টি কৰে। আৰু আপোনালোকে দেখিছে দুয়োপাৰত কিমান হাজাৰ হাজাৰ মানুহৰ সমাগম। গতিকে আমাৰ এই নাও খেলখনে নিশ্চয় আমাৰ এই অঞ্চলক এটা সুনাম কঢ়িয়াই আনিব বুলি আমি আশাবাদী। এতিয়ালৈকে আমাৰ নংখন নাৱে জইন কৰিছে আৰু নংখন নাৱৰ খেল চলি আছে বৰ্তমান। পুৰস্কাৰ হিচাপে ফাৰ্ষ্ট প্ৰাইজ আছে আপোনাৰ 50,000, ছেকেণ্ড প্ৰাইজ আছে 40,000 আৰু ট্ৰফি দুটা আছে, ফাৰ্ষ্ট ছেকেণ্ড। নাও খেলৰ প্ৰতি বিশেষ আকৰ্ষণ আছে আৰু ইয়াত হাজাৰ হাজাৰ মানুহ সমবেত হয়। আৰু মই এই অঞ্চলৰ নাও খেল চাইছোঁ। চাম্পুপাৰত অনুষ্ঠিত হোৱা নাও খেলো চাইছোঁ, গুমিত অনুষ্ঠিত হোৱা নাও খেলো চাইছোঁ আৰু গড়েমাৰীত অনুষ্ঠিত হোৱা নাও খেলো চাইছোঁ। আৰু এই নাও খেলসমূহত যথেষ্ট মানুহৰ সমাগম বা আকৰ্ষণ থাকে। আজি গুমিত উদীয়মান যুৱক সংঘৰ সৌজন্যত যিখন খেল প্ৰতিযোগিতা আৰম্ভ কৰিছে বা আয়োজন কৰিছে, মই ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাৰ অসমৰ যিটো সংস্কৃতি, নাও খেলৰ যিটো সংস্কৃতি, সেই সংস্কৃতি ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছে আৰু নাও খেলৰ সংস্কৃতিটোক তেওঁলোকে চহকী কৰাত অৰিহণা যোগাইছে। আমাৰ বহু ঠাইত নাও খেল আগতে অনুষ্ঠিত হৈছিল, সেই নাও খেলবিলাক পানীৰ অভাৱত নোহোৱা হৈ গ'ল, আপোনালোকে জানে।